হেল্ল' এভৰিৱান, মই মৌচুমী, এগৰাকী গৃহিণী আৰু দুটা সন্তানৰ মাতৃ। গৃহিণী হিচাপে ঘৰতে যিখিনি কাম কৰা হয় মোৰো সেইখিনিয়ে কাম। গতিকে ভাবিলোঁ কিয়নো এই কামখিনিকে মই ইউটিউবত ভিডিঅ' হিচাপেনো কিয় নিদিওঁ। সেইবাবে এটি সৰু ভিডিঅ' লৈ ইউটিউব জগতত আহিছোঁ নতুনকৈ। আশা ৰাখিছোঁ আপোনালোকে যাতে মোক আঁকোৱালি লয়, যিদৰে আপোনালোকে ডাঙৰ ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰসকলক ছাপোৰ্ট কৰি আগুৱাই নিয়াত সহায় কৰে। গতিকে মোকো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। নতুন হয়, গতিকে যদি কিবা ভুল হয় শুধৰাই দিব। ভিডিঅ' দিয়াৰ লগতে মই ৰেচিপি ভিডিঅ'ও দিওঁ। ফেচবুকত মই ৰেচিপি ভিডিঅ' দিয়া আছে, আৰু যদি ভালকৈ সঁহাৰি পাওঁ তেন্তে ইউটিউবতো মই ৰেচিপি ভিডিঅ' দি যাম। এয়া ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ গা পা ধুই গোসাঁই সেৱা কৰি ল'লোঁ। তাৰপিছত আহি ৰাতিপুৱাই মাটি দালি অলপ তিয়াই ৰৈছোঁ, কাৰণ মাটি দালি খাৰ বনাম বুলি ভাবিছোঁ। তাৰপৰা মোৰ কাৰণে এয়া লুচি বনাইছোঁ। ঘৰৰ বাকীখিনিয়ে ৰুটি খালে, মই বোলো লুচিকে খাওঁ আজি। লুচি ভাজি আৰু একাপ গাখীৰ চাহটো লাগেই নহয় জানো। আপোনালোকে গাখীৰ চাহ খাই ভাল পায় নি বাৰু? মোক কিন্তু দিনটোত একাপ লাগেই আকৌ দেই, নহ'লে কিয় জানো পিছবেলালৈ মূৰটো বিষাই থাকে। হয়, গাখীৰ চাহটো বাৰু ইমান স্বাস্থ্যৰ বাবে উপযোগী নহয়, কিন্তু একাপ নাখালে নহয়। তাৰপিছত এয়া খাই বৈ ল'লোঁ ধুনীয়াকৈ। মোৰ আকৌ অকণমানি এটা আছে, তাৰ 7 মাহ হৈছে, তাৰো খোৱা বোৱা থাকে। তাৰ কাৰণে আকৌ জলপান বনাবলৈ আছেই, কাৰণ সি এতিয়া শুইছে অলপ। শুই থকাৰ কাৰণে মই খাই ল'লোঁ। তাৰপিছত তাৰ কাৰণে জলপানটো বনাম। এয়া মই জলপান ৰেডি কৰাত লাগিলোঁ। তাক আজি মই দিছোঁ পিঠাগুড়ি আৰু কল। তাৰপিছত তাৰ লগতে মই ড্ৰাই ফ্ৰুটছ পাউডাৰ 2 চামুচমান মিক্স কৰি দিওঁ। এনেকৈয়ে মই তাক জলপান দিওঁ। কেতিয়াবা চুজি দিওঁ, কেতিয়াবা আপেল দিওঁ, কেতিয়াবা কল, কেতিয়াবা পিঠাগুড়ি কল, এনেকৈয়ে মই বেলেগ বেলেগ দিওঁ। তাৰপিছত তাক খুৱাই বোৱাই হ'ল। এতিয়া মই আকৌ দুপৰীয়া সাজ ৰেডি কৰাত লাগিলোঁ। এয়া মাটি দালিখিনি কুকাৰত বহাই লৈছোঁ অমিতা দি, আৰু অকণমান নিমখ দি পেলাই চিটি মাৰিবৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত আকৌ মানুহজনে মাংস আনিলে, আকৌ সৰু মাছো আনিলে। ইফালে সেয়াও বনাবলৈ আছে, আকৌ অকণমানিটো ভাতো বনাব লাগিব। মানে ব্যস্ততাৰ অন্ত নাথাকে ন আমাৰ মাইকী মানুহবিলাকৰ, যিসকল স্পেচিয়েলি হাউচৱাইফ। অকলটো ভাত বনোৱাটোৱে কাম নহয়, হয়নে বাৰু? আমাৰ বিভিন্ন কাম থাকে। ঘৰ সৰা, ঘৰ মোচা, কাপোৰ ধোৱা, আৰু অকণমানি কেঁচুৱা থাকিলেতো ক'বই নালাগে, ইমানখিনি কাম ওলায়। এয়া মাংসখিনিও বহাই ল'লোঁ। মাংস ৰেচিপি দিয়া নাই, কিনো দিম, সকলোৱে জানেই। হ'লেও যদি আপোনালোকে বেলেগ ধৰণৰ মাংস ৰেচিপি দিবলৈ কয় মই দিম। মোৰ ফেচবুক পেজত মই দিয়া আছে চিকেন বাটাৰ মছলা ৰেচিপি, তিল চিকেন, বইল চিকেন, এইবিলাক আছে। গতিকে যদি আপোনালোকে বিচাৰে মই তেনেকৈ ৰেচিপি ভিডিঅ' আনি থাকিম। তাৰপিছত এয়া কি কৰিছোঁ জানেনে? এয়া খাৰৰ কাৰণে কলৰ বাকলি পুৰি লৈছোঁ, কলাখাৰ। তাৰপিছত এয়া পানীত দি এয়া 5 মিনিটমান ৰাখি থ'ম। ইফালে এয়া মই কলাখাৰটোত অকণমান তেল মাৰি দিছোঁ, তেজপাত, শুকান জলকীয়া আৰু আদা নহৰু দি। খাৰ বনালে আকৌ হালধি নিদিয়ে নহয়। আৰু ইফালে আজি কি হ'ল জানেনে? দাইলখিনি তিয়াই ৰাখিলোঁ। মই অকণমানিটোক জলপান খোৱাত লাগি থাকিলোঁ। শাহুমাই নি দাইলখিনি ধুই পেলালে, একদম ইমানেই চিকচিকীয়া কৰি ধুলে নহয়, বাকলি এটাও নাথাকিলে। খাৰ বুলি ক'লে অকণমান বাকলি থাকিলে ভাল হয়, তেতিয়া ক'লা ক'লা হয়। এতিয়া মানে মোৰ খাৰটো বগা হৈহে থাকিলে, কাৰণ ইমানেই মানে চিকচিকীয়া কৰি পেলালে ধুই। হ'লেও টেষ্টটো বাৰু, খাৰৰ টেষ্টটো ধুনীয়াই আহিছে। খালি দাইলখিনি বগা হৈ থাকিলে, ক'লা হ'লে ভাল লাগে খাৰ বুলি ক'লে। তাৰপিছত এয়া খাৰখিনি দি দিলোঁ, দেখিছেনে? দি পেলাই এয়া উতল আহিবলৈ দিলোঁ। ধনিয়া দি দিলে ভাল হয়, এতিয়া আকৌ ধনিয়া পাবলৈও নাই নহয়, জলকীয়াকৈ কাটি দিছোঁ। এইফালে মোৰ খানা ৰেডিয়ে হৈছে। আকৌ
মাজে মাজে আকৌ বেলেগ ইটো সিটো কামতো লাগি থকা হয়। অকণমানিটোৱে আকৌ আমনি কৰে, তাকো চাব লগা হয়। এইফালে মাছকেইটাও ফ্ৰাই কৰি ল'লোঁ। এয়া মোৰ খানা ৰেডি। দাইলখিনি যে কি ধুনীয়া গোন্ধ আহিছে নহয় খুলি দিয়াৰ লগে লগে। আদা নহৰু যিটো গোন্ধ। এইফালে মাংস এয়া গ্ৰেভি কৰিলোঁ আৰু মাছ ফ্ৰাই কৰিলোঁ। তাৰপিছত মানুহজনক এয়া থালিখন সজাই দিছোঁ ধুনীয়াকৈ। মোৰ আকৌ পিছতহে খোৱা হয়, কাৰণ মই আকৌ অকণমানিটোক খুৱাই পেলাইহে খাব পাৰোঁ। সেইকাৰণে ঘৰৰ বাকীকেইজনক দি লওঁ। তাৰপিছত মোৰ খোৱা বোৱা সদায় অকলেই হয়। ব্ৰেকফাষ্ট অকলে, ডিনাৰ অকলে, লাঞ্চ অকলে। কাৰণ কেঁচুৱা থাকিলে জানেই নহয় আৰু কিমান কি কাম থাকে। এইফালে মই খাইছোঁহি। খাই পেলাই ডাঙৰ ল'ৰাই কিবা এটা কৰি আছিলে, মই তাক লগত কিবা পাতি আছিলোঁ। এইফালে আকৌ মোক জলকীয়া এটা লাগে আকৌ দেই। জলকীয়াটো নহ'লে মোৰ মানে ভাতকেইটা পেটলেই নাযায়। সেয়াই। বাকী আপোনালোকে যদি ভালদৰে সঁহাৰি জনায় তেতিয়া আৰু ভিডিঅ' আনি থাকিম বুলি ভাবিছোঁ। মোকো মৰম দিব বুলি আশা কৰিলোঁ ইউটিউব জগতখনক। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মৌচুমী কিটচেন বুলি আছে, তেতিয়া ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ' আনি থাকিম। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক। আৰু ভাতৰ থালিখনৰ এখন ষ্টিল ফটো লগাই দিছোঁ। থেংক ইউ।